Hello everyone, good morning. Our channel নতুন এটা ভিডিওত আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। আৰু এতিয়া ৰাতিপুৱা সময় গতিকে খুব দৌৰা-দৌৰি সময়। ৰিয়মক স্কুল পঠিয়াব লাগে আৰু তাৰ স্কুল নিয়া ডিউটিটো মোৰে হয়। সেইকাৰণে পটাপট ৰেডি হৈছোঁ। তাক বাৰু খুৱাই বোৱাই দিলোঁ। দেউতাকে কাপোৰ কানি পিন্ধোৱা, জোতা মোজা পিন্ধোৱা এইবোৰ কৰি আছে। কাপোৰটো সি নিজে পিন্ধিব পাৰে, বাট অকণমান চিধা কৰি দিব লাগে। তাৰপিছত মই চুলিখিনি বান্ধি লৈছোঁ, মানে তাক পিছৰ চিটত বহাওঁ যে, আৰু চুলিখিনি যেতিয়া বান্ধি মানে মেলি বান্ধি ক্লাচাৰ দি বান্ধো, সি কয় মাছ এইখিনি বান্ধা মানে মোৰ মুখত উৰি থাকে, সেইকাৰণে এইখিনি বান্ধি লৈছোঁ। আৰু এতিয়া এক্সাম চলি আছে, গতিকে 9টাৰ পৰা 11টালৈ পৰীক্ষা, গতিকে সেইকাৰণে 2 ঘণ্টা সময় ৰখিয়ে দিওঁ আৰু ঘৰলৈ নাহোঁ। তাতে যিখিনি গাৰ্জেন মানে আছে সেইখিনি আমি এনেকৈ লগ হৈছোঁ, কথা পাতোঁ, আড্ডা দিওঁ অলপ সময়, পাৰিলে কেতিয়াবা কিবা চাহ কাপ খাবলৈ যাওঁ, সেনেকুৱা আৰু। তাৰপিছত 11টা বজাত তাক একেবাৰে লৈ আহিম। ঠিক আছে বাৰু, এতিয়া স্কুললৈ যাওঁ, মোৰ এনেকৈ দেৰি হৈ যাব। মই নাজানো একো। হ'ব দে, বনাব লাগে, কি কৰিব লাগে একো নাজানো। হ'ব দে। অঁ, সেইটো আছে। এইটো কি চিনি পাইছেনে? লগৰ এজনীয়ে পানীৰ পৰা উঠাই আনি দিছে। কি ফুল সেইটো? দেখাই নাযায় ইয়াৰ পৰা। আমাৰ দুজনী পৰঠা খোৱা। কি কৰিছা সেইবোৰ? স্কুল ছুটি হোৱাৰ পিছত ইয়াৰ ৰিয়মক লৈ চুলি কাটিবলৈ আহিছোঁ। তাৰ চুলিকেইটা ইমান দীঘল হৈছে আৰু কাটাই নহয়, মানে নিমিলা হৈছে, বাৰ নিমিলা হৈছে। সেইকাৰণে আজি স্কুল শেষ হোৱাৰ পিছত এনেকৈ ইউনিফৰ্ম দিয়ে লৈ আহিছোঁ। আৰু এয়া ইমানকৈ লৰাই থাকে, মোৰতো মানুহজনে কাটিবলৈকে ভয় কৰে, সেইকাৰণে ময়ো অকণমান ধুই মেলি দিওঁ আৰু। এইটো ৰিয়মৰ ফাৰ্ষ্ট দাঁত সৰিছে আজি। গাখীৰ খোৱা দাঁত সৰা বুলি যে কয়, কিন্তু দাঁতটো যে ইমান অকণমানি। এইটো চাওঁ ৰিয়ম, তোমাক দাঁতটো চাওঁ, দাঁতটো চাওঁ। বেচেৰাটো নায়ে। এতিয়া এইটো টিঙৰ ওপৰত পেলাই পেলাই নমুক ক'বা যে, নমু মোক এইটো দাঁত তুমি লোৱা নিগনি, মোক আৰু তোমাৰ দাঁত এটা দিয়া। কি কৰিবা এইটো দি? হা, লকেট বনাবা? পুতেকৰ প্ৰথম দাঁতে দি আমাৰ এখেতে বোলে লকেট বনাই থৈ দিয়ে। আৰু মৰম লাগিছে ন, দাঁতটো ইমান অকণমানি। নমুৱে দিব বুলি কোৱা ৰিয়ম। কোনে দেউতাই? দিব বুলি কোৱা নমুৱে দাঁত। এইটো টিঙত পেলাব দিয়ে দাঁতটো। দাঁতটো টিঙত পেলাব লাগিব বুলি কোৱা। তাক চলোৱা, সি পেলাই দিব। এইটো বছৰ প্ৰথম ফুটা কঁঠাল খাম আৰু এতিয়া। বহুত প্ৰিয় বস্তু মোৰ, বহুত ভাল পাওঁ কঁঠাল খাই। আৰু মই খাই ভাল পাওঁ যে, মানে তেজপুৰততো দিয়েই, মানে তাতেতো জানেই এইটো মোৰ প্ৰিয় বুলি। এতিয়া মঙলদৈতো মানে ইঘৰে সিঘৰে, এতিয়া নহয় মানে আগতে আৰু বিয়াৰ পিছত যেতিয়া গম পাইছে মই কঁঠাল খাই ইয়াতে খুব সাংঘাতিক ভাল পাওঁ, যাৰ যাৰ ঘৰত কঁঠাল গছ আছে দিয়ে। আৰু মানে আমাৰ ঘৰত যোনে পূজা পাতল কৰে, বৰ্তাজন, তেওঁলোকেও আনকি মোৰ কাৰণে দি পঠিয়াই দেই, মানে ইমানেই ভাল পাওঁ বুলি। আৰু নাৰায়ণ পূজাৰ ঘোল, মানে মানুহে গম পালে দি পঠিয়াই। আৰু এই দুটা বস্তু সাংঘাতিক ভাল পাওঁ যে। আৰু এইয়া কঁঠাল ষ্টাৰ্ট কৰিলোঁ নহয়, যেতিয়ালৈকে ওলাই থাকিব পকা কঁঠাল তেতিয়ালৈকে মানে মই খায়ে থাকিম আৰু। মায়ে ভাত বনাই আছে, অলপমান দেৰিকৈ খাম আৰু। গৰমে আহি পাইছোঁ ন, ফাৰ্ষ্ট টাইম গাটো ধুই লওঁ, গা পা ধুই ফ্ৰেছ হৈ ভাতটো খাম আৰু। ৰিয়মে ককাকক সুধিছে চুলিখিনি কাটি আহি, মোক হিৰ' লাগিছেনে। তাৰপিছত পৰীক্ষা দি সি আহি পাইছে। আহি পেলাই আমি মানে দোকানৰ সন্মুখতে ৰখিলোঁ। ককা মই পৰীক্ষা দি আহিছোঁ, মোক অকণমান মৰম কৰা। ককাকে পাপাই এনেকৈ মৰম কৰি লৈছা, এনেকৈ মৰম কৰিলে। সেই এইবোৰ মৰম নহয় অ', কি মৰম?
দোকান এখনত লৈ যোৱা আকৌ কিণ্ডাৰ জয় এটা খাই যে সেইটোহে মৰম তাৰ। তাৰপিছত চুলি কাটিলোঁ, চুলি কাটি আহিলোঁ, আহি ৰিয়মক ভাত পানী খাই খোৱালোঁ। তাৰপিছত আমাৰ এটা অনলাইন বস্তু আহি পাইছে, মানে ভাতৰ লগত খোৱা আচাৰ ঝাঁঝি। ক'ত ফেচবুকত পাইছিলে ন লিংকটো, মানে ফেচবুকত পাইছিলে। তাৰপিছত অৰ্ডাৰ দি আনিলে বিহাৰী আচাৰ, বিৰাট টেষ্টি বস্তুটো, এনেকুৱা পূৰা ড্ৰাই, মানে পূৰা ড্ৰাই। আজি আমাৰ ভাত সাজত নিৰামিষ আছে যদিও মানে তেখেতৰ ভাত সাজ পূৰা ধুনীয়াকৈ গৈছে। গোল নেমু পাইছে, তাৰপিছত এনেকুৱা ড্ৰাই আচাৰ পাইছে, বিহাৰী আচাৰ, ধুনীয়াকৈ খাইছে। এইটো পূৰা ড্ৰাই আচাৰ। এইটো আমি আমৰ আনিছোঁ, বাকী আৰু কি আচাৰ পায়? জলকীয়া মানে চব পায়, চব পায়, কঁঠাল চব পায় এনেকুৱা পূৰা, খালি বহুত মছলা আছে। খাই মোৰ ভাল লাগিছে। এনেই শুকানে শুকানে মই 2 পিচ খাইছোঁ। এইটো এটা টেমা আমি খোলা নাই, আৰু এটা এইটো মানে এইটো পেকেট আছে। একেবাৰে খাই ইমানে ভাল পায় যে আমৰ আচাৰ এবাৰতে 2টাকৈ আনে, কিন্তু বেছি দিন নাযায়। আমাৰ 15 দিনমানত এইটো শেষ হৈ যাব। এওঁ কৈ আছে হাতেৰে ওলালে মানে হাতৰ সেইটো লাগিলে বেয়া হৈ যায় ন আচাৰ। মই কৈছোঁ হাতৰ লাগি বেয়া হ'বলৈ আচাৰটোতো থাকিবও লাগিব, খায়ে শেষ হৈ যাব। তাৰপিছত আমি এতিয়া ভাত পানী মই বাৰু খালোঁ আগতে, তাইও ভাত খাই আছে। ভাত পানী খাই আমি অকণমান ৰেষ্ট ল'ম। এতিয়া কেইটা বাজিলে? 4টা, আৰু 5:15 আজি আমাৰ চিনেমা আছে ভাইমন্দা, তাকে চাবলৈ ওলাই যাম মানে কি কেইটা বজাত যাম? 4:45 মানত। 5:15 আছে, 4:45 মানত যাব। গাড়ী চাড়ী পাৰ্ক কৰোঁতে সেইখিনি জেগাত বহুত টাইম লাগি যায়। চ' এতিয়া অকণমান ৰেষ্ট লৈ, আধা ঘণ্টামান ৰেষ্ট লৈ আমি ৰেডি হ'ম আৰু। মই একো নকৰে সি, নবাবৰ বেটা নহয় জানো? আমাৰ টোপনিতে আধা পেণ্ট পিন্ধিলে, চোলা পিন্ধি আজৰি। এইটো এতিয়া পিন্ধিব টোপনিতে, মানে সেই কাপোৰ পিন্ধা সময়ত থিয় হৈ নলয় আৰু। ইমান পাপাৰ লগত ওলাই গ'ল। এইফালে চাইছিলে নেকি? অঁ আহা শুন। ভাইমন্দা চাই আহি গ'লোঁ। ইমান ধুনীয়া হৈছে চিনেমাখন, আৰু মানে টিকেট পোৱাই নাছিলোঁ চাবলৈ। গোটেইকেইজনৰ হোৱাকৈ টিকেট পাইছোঁ যদিও একদম হয় দুপৰীয়া আছে, নহয় ৰাতি একেবাৰে 8:40 শ্ব'টো আছে। একদম 8:40 শ্ব'টো চোৱা পচিবল নহয়, আৰু দুপৰীয়াও নহয় কাৰণ ৰিয়ম নাথাকে। সেইবিলাকে আৰু ফাইনেলি আজি চালোঁ। আজি বুধবাৰে চালোঁ, পৰহিটো শুক্ৰবাৰে আৰু ৰুদ্ৰ আহিয়ে যাব। চিনেমাখন বহুত বেছি ধুনীয়া হৈছে। এজন প্ৰডিউচাৰে কিমান কষ্ট কৰে এখন চিনেমাৰ নামত, কিমান কষ্টকৈ লিখে। চিনেমাখন ভালকৈ নহ'লে মানে মানুহে নাচালে কিমান দুখ লাগে, মানে গম পোৱা যায় আৰু এইখন চিনেমাৰ পৰা। বাইদেৱে বহুত ধুনীয়া হৈছে চিনেমাখন, মানে একদম ফেমিলিৰ লগত চাব পৰা চিনেমা। মোৰ ভাল লাগিছে। এতিয়া তাতেতো পপকৰ্ণ খাই পেট ফুল। এতিয়া এই ওলাই গৈছে, আমাক ঘৰত নমাই থৈ। এতিয়া 8:30 বাজিলে। কিবা অকণমান বনাই খাই শুই থাকিম আৰু আপোনালোকে ভাইমন্দা চালেনে নাই জনাব, আৰু চাইছে যদি কেনেকুৱা পাইছে সেইটোও জনাব। ঠিক আছে আৰু আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু লগতে নতুনকৈ যদি মোৰ চেনেলটোত আহিছে তেতিয়া প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব। ঠিক আছে বাৰু, আজিলৈ বাই বাই, গুড নাইট।